মোৰ ৱাইফ শোৱাৰ পৰা উঠি বাথৰুমত সোমাই তাইৰ তলৰখন চাবোন মাৰি মাৰি চাফাকৈ ধুই থকা দেখি মোৰ কুটুমমিনাৰডাল টিৰিং টিৰিংকৈ থিয় হৈ টান হৈ পৰিল। মই ৰুমত খোলা দুৱাৰখনেৰে ভিতৰলৈ সোমাই গৈ তাইৰ মুখত মূৰডাল দিয়া তাই নিজৰ চাফাই কাম বাদ দি সেইডাল চুপিবলৈ ধৰিলে। নিতৌ বিউটি পাৰ্লাৰ গৈ মেকআপ কৰি ২০ বছৰীয়া পাট গাভৰুৰ দৰে হৈ পৰা মোৰ সুন্দৰীজনীক মই পেলি পেলি হেঁপাহ নপলাই আজি গা ধোৱা ঘৰৰ পৰা ডাংকোলালৈকে আনি তিতা গাড়ী পকাত পগৰাই লৈ দিবলৈ ধৰিলো। বাহিৰৰ বিজুলী মাৰিছে বৰ জোৰকে। মূৰডালৰ খোচনৰ তালে তালে মুখৰৰ অবাইচ মাত মাতি পৰিৱেশটো গৰম কৰি তোলাত মোৰ স্পীড বঢ়াই দি গোটেই চুটিয়ে টুটিয়ে যিয়ে পাৰিছো ঘাপাক ঘাপাককৈ আধা ঘণ্টামান দিয়াত তাই দুবাৰকৈ পানী এৰি মূৰডাল উলিয়াই নিবলৈ খাটনি ধৰিলে। মই মোৰ ৱাইফৰ কোমল আৰু বহল ফুটাৰ নুনুখনত দিবলৈ পাই পাগলৰ দৰে হৈ যাওঁ। মোৰ ৱাইফ ভাগৰত অচেতন হৈ পৰাত মই নুনুৰ ভিতৰতে পানী কাটি হেঁচা মাৰি ধৰি গাৰ ওপৰতে শুই পৰিলো। তাৰ পাছত বিশেষভাৱে জৰ্জৰিত হৈ পৰা তাইজনী ৰন্ধা বঢ়াত লাগি গ'ল। দুয়ো খোৱা বোৱা কৰিলো। মোৰ লগত থকা এটা বিষৰ দৰৱ তাইক খুৱাই দিয়াত তাই লাহে লাহে বিষ কোবৰ পৰা আৰাম পাই শুবলৈ গ'ল। ময়ো শুলো। সন্ধিয়া ঘৰখনত ল'ৰা ছোৱালীহালৰ মাত নুশুনি ৱাইফক মাতিবলৈ ধৰাত তাই বিচনাৰ পৰা উঠি আহি তাই মোক কৈছে, হেৰা তুমি মোক মাৰি পেলাবা কেতিয়াবা। মই ক'লো, জানজনীও কেনেকুৱা লাগিলে? ৰাতিৰ বাবে ৰেডি থাকা, মই চেফটি আনোগৈ। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয় ভিডিঅ'টো শুনি। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক, কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদি ষ্টৰীটো ভাল লাগিলে লাইক